গাইজ আজি আলোচনা কৰিম সেন্সাছৰ বিষয়ে। সেন্সাছৰ সেল্ফ ইনুমাৰেশ্যন অৰ্থাৎ স্বগণনা কেনেকৈ কৰিব সেইটো নিজেই কৰিব লাগিব। বহুত মানুহে কনফিউজন হৈছে, মানে সেল্ফ ইনুমাৰেশ্যন কেনেকৈ কৰিব সেইটোৰ বিষয়ে আলোচনা কৰিম আজি। তাৰ কাৰণে আপোনাৰ যাব লাগিব www.ac.census.gov.in। তাতে গ'লে এনেকুৱা এটা ইণ্টাৰফেচ পাব আপোনালোকে। ট্ৰান্সলেট লেংগুৱেজ কৰিব লাগিব, মানে সিলেক্ট লেংগুৱেজত ক্লিক কৰাৰ পিছত আপোনাৰ নিজৰ লেংগুৱেজটো সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত এনেকুৱা পেজ এটা আহিব। টাইটেল 2027 চনৰ লোকপিয়লৰ স্বগণনা। এতিয়া স্বগণনা কেনেকৈ কৰিব আপোনালোকে, মানে আমি সকলোৱে জানো যে দুটা ফেজত অনুষ্ঠিত হ'ব। আমাৰ অসমত ফাৰ্ষ্ট ফেজত মানে সেন্সাছটো হ'ব। এইটো হৈছে 2027 চনৰ সেন্সাছ। দেশত 2027 চনৰ লোকপিয়ল দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব। দ্বিতীয় পৰ্যায়টো 2027 চনত অনুষ্ঠিত হ'ব। আমাৰ ইয়াতে প্ৰথম পৰ্যায়ত অনুষ্ঠিত হৈ আছে। তো বন্ধু বান্ধৱীসকল, আহক এটা স্বগণনা কৰি আপোনাক দেখাই দিওঁ কেনেকৈ কৰিব লাগে, ফৰ্মটোত কি আছে আৰু কি কৰিব লাগে। আপোনালোকে এই ভিডিঅ'টো চালে গম পাব। গাইজ, এইটো আপোনাৰ নিজে কৰিব লাগিব। সেল্ফ ইনুমাৰেশ্যনটো আপোনাৰ নিজে কৰিব লাগিব। এইটো অফিচাৰে কৰি নিদিয়ে। অফিচাৰে যেতিয়া আপোনাৰ ঘৰত যাব তেতিয়া এইটো কৰাৰ পিছত আপোনাৰ 11 অংকৰ এটা সংখ্যা পাব। সেই সংখ্যাটো অফিচাৰক দিব লাগিব। সেইটো লৈ অফিচাৰে লগইন কৰি বাকীখিনি কাম অফিচাৰে কৰিব। বলক কেনেকৈ সেল্ফ ইনুমাৰেশ্যন কৰিব লাগে সেইটো চাই লওঁ। ইয়াতে লিখা আছে আত্মগণনা কেনেকৈ কৰিব। আত্মগণনাৰ বাবে নাগৰিকসকলে ৱেব পৰ্টেলত যাব লাগিব। ৱেব পৰ্টেলত যোৱাৰ পিছত যাওঁ এতিয়া ৱেব পৰ্টেলত ac.census.gov.in। ইয়াতে যোৱাৰ পিছত আপোনাৰ এনেকুৱা এটা পেজ আহিব। ইয়াত লিখা আছে সেল্ফ ইনুমাৰেশ্যন লগইন। ইয়াতে লগইন কৰিব লাগিব। ইয়াতে আপুনি কোন ষ্টেটৰ পৰা বিলং কৰে সেইটো দিব লাগিব। সিলেক্ট ষ্টেট দিয়া হ'ল। এনেকুৱা পেজ আহিব, ওকে মাৰিব। ওকে মাৰাৰ পিছত এনেকুৱা এটা পেজ আহিব। ষ্টেট দিয়া হ'ল। এতিয়া নেম অফ দ্য হেড অফ দ্য হাউচ হোল্ড, মানে সেই আপোনাৰ ঘৰখনৰ হেড মানুহজনৰ নাম ইয়াত দিব লাগিব। ইয়াতে এটা আইকন দিয়া আছে, আইকনটো চাওক ক্লিক কৰি কি লিখা উঠে। দ্য পাৰ্চন ৰিকগনাইজড বাই দ্য ফেমিলি এজ দ্য হেড হু মেনেজ দ্য হাউচ হোল্ড, মানে হেড অফ দ্য হাউচ, তাৰ নামটো ইয়াত দিব লাগিব। ইণ্টাৰ দ্য নেম অফ দ্য হেড অফ দ্য ফেমিলি। ইম্পৰ্টেণ্ট ন'টিছ এটা দিছে, প্লিজ ইণ্টাৰ দ্য নেম অফ দ্য হেড অফ দ্য হাউচ হোল্ড কাৰেক্টলি ওৱান্স ৰেজিষ্টাৰ্ড, ইট কেন নট বি চেঞ্জড লেটাৰ। মানে এনেকুৱা হ'ব যে এবাৰ দিয়াৰ পিছত আকৌ চেঞ্জ কৰিব নোৱাৰে, যাৰ কাৰণে ভালকৈ চাই দিব লাগিব। ইয়াত দিয়া হ'ল নেম অফ দ্য হেড অফ দ্য হাউচ হোল্ড দিয়াৰ পিছত ইমেইল ID আহিব। আপোনাৰ থাকিলে দিব, নাথাকিলে নাই। তাৰপিছত মোবাইল নাম্বাৰ মনত ৰাখিব। মোবাইল নাম্বাৰ এবাৰহে দিব পাৰে। এটা মোবাইল নাম্বাৰ এটা ফেমিলিৰ কাৰণে এবাৰেই হ'ব, ডাবল নহয়, যাৰ কাৰণে ভালকৈ চাই চিতি দিব। এটা মোবাইল নাম্বাৰ দিয়া হ'ল। মোবাইল নাম্বাৰ দিয়াৰ পিছত আপোনাৰ গেট OTP। মোবাইল নাম্বাৰ মাৰি কেপচা মাৰাৰ পিছত গেট OTP ক্লিক কৰাৰ পিছত আপোনাৰ OTP এটা আহিব। OTP ইয়াত ক্লিক কৰিব লাগিব। বাস হৈ গ'ল। তাৰপিছত আপোনাৰ লেংগুৱেজ সিলেক্ট কৰিব লাগিব। প্লিজ সিলেক্ট লেংগুৱেজ। আপোনাৰ লেংগুৱেজটো কি সেইটো সিলেক্ট কৰিলে তাৰপিছত আকৌ ইণ্টাৰ কেপচা মাৰিব লাগিব। তাৰপিছত ভেৰিফাই OTPটো ভেৰিফাই কৰিব লাগিব। OTP ভেৰিফাই কৰাৰ পিছত এনেকুৱা পেজ আহিছে। নিশ্চয়তাকৰণৰ বাবে সংশ্লিষ্ট গণনাকাৰীক আপোনাৰ স্বগণনা IDটো আৰোপ কৰিবলৈ মানচিত্ৰত আপোনাৰ ঘৰৰ অৱস্থান চিহ্নিত কৰিব লাগিব। মানে ইয়াতে এটা মানচিত্ৰ আহিব আপোনাৰ। সেই মানচিত্ৰত গৈ ৰঙা মাৰ্কটো মানে টানি আপোনাৰ ঘৰৰ ওপৰত আনিব লাগিব। ৰঙা ঘৰৰ অৱস্থান মাৰ্কাৰটো আপোনাৰ ঘৰলৈ বা আপোনাৰ ঘৰৰ ওচৰলৈ অৱশ্যই লৈ যাব। যদি মাৰ্কাৰটো ইতিমধ্যে আপোনাৰ ঘৰৰ ওপৰত আছে, তথাপি ইয়াক সামান্য স্থানান্তৰ কৰিব আৰু পুনৰ আপোনাৰ ঘৰলৈ বা আপোনাৰ ঘৰৰ ওচৰলৈ আনিব। মোবাইলত স্বগণনাৰ বাবে দুটা আঙুলি ব্যৱহাৰ কৰি ৰঙা ৰঙৰ অৱস্থান মাৰ্কাৰটো আপোনাৰ ঘৰলৈ বা আপোনাৰ ঘৰৰ ওচৰলৈ স্থানান্তৰ কৰিব। আপুনি মানচিত্ৰত ঘৰৰ সঠিক ঠিকনা বিচাৰি নাপালেও কথা নাই। মানে ইয়াতে কোৱা হৈছে আপোনাৰ ৰঙা ৰংটো কি কৰিব লাগিব, আপোনাৰ আঙুলিৰে মানে আপোনাৰ ঘৰৰ ওপৰত আনিব লাগিব। তাৰপিছত ঠিক আছে দি দিয়া হ'ল। তাৰপিছত এনেকুৱা এটা পেজ আহিব। ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চল
তাৰপিছত জিলা পিনক'ড এইবিলাক দিব লাগিব। ৰাজ্য যিহেতু দিয়া আছে জিলা দিওঁ। গাইজ আপোনাৰ জিলা গাঁও পিন নাম্বাৰ দিয়াৰ পিছত যেতিয়া আমি মেপটো মেচিং কৰালোঁ তেতিয়া এনেকুৱা পেজ এটা আহিল। অক্ষাংশ মানে লেটিটিউড লংজিটিউড দিয়া আছে। তাৰপিছত কি কৰিব লাগিব, আমাৰ ছেভ কৰক আৰু আগবাঢ়ক তলৰ ৰাইট সাইডত আছে, এইটো ক্লিক কৰিব লাগিব। এইটো ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ আহিব। অৱস্থান সুনিশ্চিত কৰক, ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চল জিলা আপোনাৰ আৱাসিক অঞ্চল মানে লেটিটিউড লংজিটিউড ইয়াত দিয়া আছে। অনুগ্ৰহ কৰি আপোনাৰ ঘৰৰ অৱস্থান নিশ্চিত কৰক। ভুল অৱস্থানৰ ক্ষেত্ৰত আপোনাৰ স্বগণনাৰ তথ্য গণনাকাৰীলৈ নাযাব। মানে যদি আপুনি ভুল তথ্য দিয়ে মানে লোকেশ্যনটো বেলেগকৈ দিয়ে তেতিয়া মানে অফিচাৰে আপোনাৰ ঘৰ নাপাব। আপুনি বাছনি কৰা অৱস্থানৰ সৈতে আগবাঢ়িব বিচাৰে নে হয়, ইয়াতে ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছত এতিয়া আহিব আপোনাৰ এই প্ৰশ্ন উত্তৰবিলাক। লোকপিয়ল ঘৰৰ বিৱৰণ দিব লাগিব। লোকপিয়ল গৃহ হৈছে কোনো এটা বিল্ডিং বা বিল্ডিঙৰ অংশ যিটোক পৰিয়াল বা প্ৰতিষ্ঠানে সুকীয়াকৈ ব্যৱহাৰ কৰে আৰু যিটোৰ ওলোৱাসমূহৰ বাবে ৰাস্তা বা সমূহীয়া খটখটি বা উমৈহতীয়া খটখটিৰ পৰা সুকীয়া প্ৰৱেশদ্বাৰ থাকে। মানে আপোনাৰ লোকপিয়ল গৃহৰ মজিয়াৰ প্ৰধান নিৰ্মাণ সামগ্ৰী। আপোনাৰ ঘৰৰ মজিয়া কিহেৰে নিৰ্মাণ কৰিছে, মাটি কাঠ বা ঘৰটো আপোনাৰ কিহেৰে নিৰ্মাণ কৰিছে, শিল চিমেণ্ট মোজাইক এইবিলাক দিয়া আছে। ধৰি লওক মাটিৰে নিৰ্মাণ কৰিছে আপুনি দিলে। তাৰপিছত লোকপিয়ল গৃহৰ বেৰৰ প্ৰধান নিৰ্মাণ সামগ্ৰী। আপোনাৰ ঘৰৰ বেৰটো কিহেৰে নিৰ্মাণ কৰিছে, ঘাঁহ খেৰ বাঁহ আদি। প্লাষ্টিক মাটি কাঠ গাঁথনি কৰা শিল টিনপাত পৰা ইটা কংক্ৰিট অন্যান্য। এতিয়া বেৰটো আপোনাৰ ধৰক বাঁহেৰে নিৰ্মাণ কৰিছে, ইয়াতে ক্লিক কৰিলে হয়। তাৰপিছত আৰু বেলেগকৈ থাকিলে বেলেগকৈ দিব, আৰু যদি থাকে আপোনাৰ অন্যান্য থাকে অন্যান্যও দিব ইয়াত। তাৰপিছত লোকপিয়ল গৃহৰ চালৰ প্ৰধান নিৰ্মাণ সামগ্ৰী। আপোনাৰ ঘৰৰ চালখন কিহেৰে নিৰ্মাণ কৰিছে আপুনি, ইয়াত যিকেইটা অপশ্যন আছে এটাই দিব লাগিব, দুটা নহয়। চাওক এই যে দুবাৰ মাৰিলে নহয়, এটা যিকোনো এটা দিব লাগিব। চালটো আপোনাৰ ঘাঁহ খেৰ বাঁহ কাঠ প্লাষ্টিক হাতে সজা টাইলছ যন্ত্ৰ সজা টাইলছ পৰা ইটা শিল স্লেট টিনপাত। তাৰমানে ধৰি লওক যদি টিনপাত থাকে টিনপাত দিব ইয়াত। এই লোকপিয়ল গৃহটোৰ অৱস্থা কেনেকুৱা, আপোনাৰ ঘৰটোৰ অৱস্থা কেনেকুৱা, ভাল বাসোপযোগী জৰাজীৰ্ণ। তাৰপিছত তলফালে আপোনাৰ আছে ছেভ কৰক আৰু আগবাঢ়ক, ৰাইট সাইডত তলৰ ৰাইট সাইডত ছেভ কৰক আৰু আগবাঢ়ক। নেক্সট পেজ আহিব। আপুনি আগবাঢ়িবলৈ বিচাৰোতে নিশ্চিত য়েছ। তাৰপিছত এনেকুৱা এটা পেজ আহিব। পৰিয়ালৰ সৈতে সম্পৰ্কিত তথ্য। পৰিয়ালটোত নিয়মিতভাৱে বাস কৰা লোকৰ মুঠ সংখ্যা কিমানটা আছে ইয়াত দিব। দিয়াৰ পিছত পৰিয়ালৰ মুৰব্বীৰ নাম ইয়াতে অট'মেটিক লিখা আছে, কিয়নো মই আগতেই ফিল আপ কৰিছোঁ সেইকাৰণে। পৰিয়ালৰ মুৰব্বীৰ নাম নিৰ্বাচিত ভাষাত দিব লাগিব, মানে যি ভাষা আপুনি চিলেক্ট কৰিছে সেই ভাষাত দিব লাগিব। তাৰপিছত পৰিয়ালৰ মুৰব্বীৰ লিংগ কি হয় সেইটো দিব আপুনি। যদি অনুসূচিত জাতি বা জনজাতি হয় তেতিয়াহ'লে ইয়াত দিব, নহ'লে অন্যান্য দিব। তাৰপিছত ঘৰটোৰ মালিকানাৰ স্থিতি, তাৰমানে আপোনাৰ ঘৰখন নিজা ভাড়া কিন্তু অন্য ঠাইত নিজা ঘৰ আছে, মানে আপুনি বেলেগ ঠাইত ভাড়া আছে কিন্তু আপোনাৰ মাটি অলৰেডি বেলেগ ঠাইত আছে, ঘৰ আছে বেলেগ ঠাইত, তেতিয়া এইটো দিব। ভাড়া আৰু অন্য ঠাইত নিজা ঘৰ নাই, মানে আপোনাৰ ক'তো নিজা ঘৰ নাই কিন্তু ভাড়াত থাকে, সেইটো হ'লে এইটো দিব। নহ'লে অন্যান্য ইয়াত আছে। বাস কৰা কোঠাৰ সংখ্যা, তাৰমানে ইয়াত আপুনি বসবাস কৰিছে বা আপোনাৰ ঘৰৰ কেইটা কোঠা আছে থকাৰ কাৰণে কেইটা কোঠা আছে সেইটো সংখ্যা ইয়াত দিব। মনত ৰাখিব ইয়াত কিচেন টয়লেট এইবিলাকৰ সংখ্যা ইয়াত নাহে। তাৰপিছত পৰিয়ালটোত বাস কৰা বিবাহিত দম্পতীৰ সংখ্যা কেইটা আছে। চাই লওঁ ইয়াতে কি লিখা আছে আইকনত। ইয়াত লিখা আছে এনে দম্পতীৰ সংখ্যা উলিয়াওক যিবোৰ সাধাৰণ বাসিন্দা যদিও
সাময়িকভাৱে স্বামী বা স্ত্ৰীৰ কোনো এজনৰ ঘৰৰ পৰা বাহিৰত আছে, মানে এজন স্বামী স্ত্ৰীৰ যিকোনো এজন বাহিৰতো যদি থাকে সেইটো সংখ্যা ইয়াত আহিব। এইবিলাক ফিল আপ কৰাৰ পিছত আপুনি ৰাইট সাইডত তলৰ ফালে ৰাইট সাইডত লিখা পাব সেভ কৰক আৰু আগবাঢ়ক, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত নিশ্চিতকৰণ এটা আহিব, আপুনি আগবাঢ়িবলৈ বিচাৰেনে? বিচাৰো, হয় লিখিব। হয় ক্লিক কৰাৰ পিছত এনেকুৱা এটা নতুন পেজ আহিব। পৰিয়ালত থকা সুবিধাসমূহ, খোৱা পানীৰ প্ৰধান উৎস, আপুনি যে খাই আছে পানীবিলাক, সেই পানীবিলাক ক'ৰ পৰা পায়, মানে উৎস চ'ৰ্চটো কি। ইয়াত বহুত কেইটা আছে, শোধিত টেপৰ পানী, অশোধিত টেপৰ পানী, কুঁৱা, দমকল, নলী, নাদ, নিজৰা, নদী, খাল, পুখুৰী, পেকেট, অন্য উৎস। এটা দিব কোনটো, মানে কি আপোনাৰ খোৱা পানীৰ উৎসটো কি, এইবিলাক চাই ক্লিক কৰিব। প্ৰাপ্ত খোৱা পানীৰ উৎস, আপুনি যে পাই আছে সেই পানীখিনিৰ উৎস হ'ব চহদৰ ভিতৰত, চহদৰ ওচৰত, দূৰত, মানে ক'ৰ পৰা পায়। যে ধৰি লওক দমকলটো ক'ত আছে, বাহিৰত আছে নে ভিতৰত আছে। ইয়াতে আইকনটো চাওঁ কি আছে, আইকনত কি লিখা আছে। চহদৰ ওচৰত যদি উপলব্ধ উৎসটো চহদৰ পৰা 100 মিটাৰ পৰিসৰৰ ভিতৰত বা 500 মিটাৰ পৰিসৰৰ ভিতৰত হয়, মানে 100 মিটাৰ টাউনত হ'লে 100 মিটাৰ আৰু 500 মিটাৰ কি হ'ব, গ্ৰাম অঞ্চলত। ইয়াৰ ভিতৰত হ'লে চহদৰ ভিতৰত বুজাব, মানে 500 মিটাৰ হ'লে চহদৰ ভিতৰত বুজাব, তাতকৈ দূৰত হ'লে বাহিৰত বুজাব। পোহৰৰ প্ৰধান উৎস, লাইট ক'ৰ পৰা পায়, আইকনত চাওঁ কি লিখা আছে। ইয়াতে যোৱা 12 মাহৰ অধিকাংশ সময় ব্যৱহাৰ কৰা পোহৰৰ প্ৰকৃত উৎস, মানে আপুনি যে ব্যৱহাৰ কৰি আছে লাষ্ট 12 মাহত মানে ক'ৰ পৰা পাই আছে এই উৎসবিলাক। বিজুলীৰ পৰা, কেৰাচিন, সৌৰশক্তি, অন্য তেল, অন্যান্য পোহৰৰ ব্যৱস্থা নাই। আমি যিহেতু মানে আজিকালি প্ৰায় বিজুলীৰ সহায়ত আমি পাওঁ পোহৰ, গতিকে বিজুলী বা আপুনি কেৰাচিনত হ'লে কেৰাচিন, বহুত ঠাইত হয়তো নাই, কাৰেণ্ট নাই, তাত কি দিব লাগিব, সৌৰশক্তি, চলাৰ থাকিলে সৌৰশক্তি। শৌচালয়ৰ উপলব্ধতা, টয়লেট কেনেকুৱা আছে কেৱল পৰিয়ালটোৰ ব্যৱহাৰৰ বাবে, অন্য পৰিয়ালৰ সৈতে ব্যৱহাৰ, ৰাজহুৱা শৌচালয় নাই হ'লে মুকলি ঠাই দিব। তাৰপিছত শৌচালয়ৰ প্ৰকাৰটো কেনেকুৱা, মানে আপোনাৰ টয়লেটটো কেনেকুৱা আছে। যান্ত্ৰিকভাৱে পানী ঢলা ব্যৱস্থাযুক্ত শৌচালয়, দ্বৈত ঘাটযুক্ত শৌচালয়, একক ঘাটযুক্ত শৌচালয়, সেৱা শৌচালয়, মানে ছাৰ্ভিচ লেট্ৰিন, মানে পাব্লিক প্লেছত থকা। তাৰপিছত মুক্ত নলাত মলমূত্ৰ পেলোৱা, কোনটো হয় সেইটো আপুনি ক্লিক কৰিব। তাৰপিছত আছে পেলনীয়া পানী যোৱা নলাৰ সংযোগ, পেলনীয়া পানীৰ নলাৰ সংযোগ আছেনে নাই সেইটো ক্লিক কৰি চাওঁ কি লিখা আছে ইয়াত। পাকঘৰৰ পেলনীয়া পানী, গা ধোৱা, পখলাত ব্যৱহৃত পানী আদি পেলনীয়া পানীৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে। এইবিলাক কি ঢাকনি থকা নলাৰ মাজেদি পাৰ হৈ যায়, ঢাকনি নথকা নলাৰ মাজেদি পাৰ হৈ যায়, নলা নাই, এটা ঢাকনি নথকা নলাৰ মাজেদি পাৰ হৈ যায়। তাৰপিছত আছে চহদৰ ভিতৰত গা ধোৱা ব্যৱস্থা আছে নাই, মানে আপোনাৰ ঘৰৰ ভিতৰত, মানে চোতালৰ ভিতৰত গা ধোৱাৰ ব্যৱস্থা আছেনে নাই সেইটো দিব। চালি নথকা গা ধোৱা ঘৰ এইবিলাক দিব। ৰান্ধনী ঘৰৰ ব্যৱস্থা আৰু LPG PNGৰ সংযোগ, ৰান্ধনী ঘৰত ৰন্ধা বঢ়া, LPG PNGৰ সংযোগ আছে, LPG PNGৰ সংযোগ নাই, কোনটো দিব। ঘৰৰ ভিতৰত ৰন্ধা বঢ়া কিন্তু ৰান্ধনী ঘৰত নহয়, মানে ঘৰৰ ভিতৰতে কিন্তু বাহিৰত, মানে ৰন্ধা কিচেন নাই, তেনেকুৱা হ'লে চাব। মুকলিত ঘৰৰ বাহিৰত ৰন্ধা বঢ়া, মানে ডাইৰেক্ট ঘৰৰ বাহিৰত, মানে চাল নথকা ব্যৱস্থা। ৰন্ধনৰ ব্যৱস্থা নাই, যদি আপুনি খোৱা নাখায় তেতিয়াহ'লেতো ৰন্ধনৰ ব্যৱস্থা নাথাকিব, মানে বজাৰৰ পৰা কিনি আনি খায়। ৰন্ধনত ব্যৱহৃত প্ৰধান ইন্ধন, এইবিলাক আপুনি যে ৰন্ধা বঢ়া কৰি আছে তাৰ কাৰণে ইন্ধন হিচাপে কি ব্যৱহাৰ কৰে, খৰি, শস্যৰ পেলনীয়া অংশ, গোবৰৰ পিঠা, কয়লা, কেৰাচিন, LPG, বিজুলী, জৈৱ গেছ, সৌৰশক্তি, অন্যান্য, কোনটো দিয়ে সেইটো দিব। গাঁও অঞ্চলত বেছি সংখ্যক খৰিয়ে হয়, আজিকালি হয়তো হৈছে LPG আহিছে। তাৰপিছত কি আছে, এইবিলাক ফিল আপ কৰাৰ পিছত ৰাইট ছাইডত, তলৰ ফালে ৰাইট ছাইডত আছে ছেভ কৰক আৰু আগবাঢ়ক, এইটো ক্লিক কৰিব। এইটো ক্লিক কৰাৰ পিছত নিশ্চিতকৰণ এটা আহিব, হয়
তাত ক্লিক কৰিব। তাৰপিছত পৰিয়ালটোত থকা সম্পত্তি, মানে সেই পৰিয়ালটোত কি কি সম্পত্তি আছে, এটা পৰিয়ালত থকা সম্পত্তিসমূহ ব্যৱসায়িক উদ্দেশ্যত ব্যৱহৃত হ'লেও সেই সম্পত্তি পৰিয়ালটোৰ সম্পত্তি বুলি গণ্য কৰা হ'ব। মানে ব্যৱসায়িক বস্তুবিলাক থাকিলেও সেইবিলাক সম্পত্তিৰ হিচাপত ধৰা হ'ব। যেনে ৰেডিঅ', ট্ৰানজিস্টৰ। ৰেডিঅ' আছে, হয়, পৰম্পৰাগত ৰেডিঅ', মোবাইল, স্মাৰ্টফোন, অন্য কোনো যন্ত্ৰত। তাৰপিছত নাই থাকিলে নাই দিব। মোবাইল, যদি আপোনাৰ মোবাইল আছে, চবৰে হাতত মোবাইল আছে, গতিকে মোবাইল অপশ্যনটো দিব। দূৰদৰ্শন, টিভি থাকিলে হয়, নাথাকিলে নহয়। এতিয়া টিভিৰ প্ৰকাৰ আছে বিনামূলীয়া দূৰদৰ্শন ডিছ, অন্য DTH ডিছ, কেৱল সংযোগ, অনন্য। আজিকালি টিভিটো নাই যিহেতু, গতিকে নাই অপশ্যনটো ক্লিক কৰিব। ইণ্টাৰনেটৰ উপলব্ধতা, মানে ইণ্টাৰনেট আপোনাৰ আছে নে নাই, এইটো ক্লিক কৰি চাওঁ কি কৈছে। যদি পৰিয়ালটোৱে এটাতকৈ অধিক যন্ত্ৰত ইণ্টাৰনেট ব্যৱহাৰ কৰি আছে বা বিভিন্ন সদস্যই ইণ্টাৰনেটৰ ব্যৱহাৰৰ বাবে বিভিন্ন যন্ত্ৰ ব্যৱহাৰ কৰি আছে, তেনেহ'লে পৰিয়ালে প্ৰধানকৈ ব্যৱহাৰ কৰা যন্ত্ৰটো দেখুৱাওক। মানে এটা বস্তুৰ দ্বাৰাই বহুত ইণ্টাৰনেট চলাব পাৰে, তেতিয়াহ'লে সেই বস্তুটো দেখুৱাব কৈছে। যিহেতু লেপটপ, কম্পিউটাৰত ইণ্টাৰনেট, মোবাইল, স্মাৰ্টফোনত, অন্য মাধ্যমত, যিহেতু আমাৰ মোবাইলৰ পৰাই আমি ইণ্টাৰনেট ব্যৱহাৰ কৰোঁ, গতিকে এইটো হ'ব। লেপটপ, কম্পিউটাৰ আছে নাই, কোনটো হয় দিব। টেলিফোন, মোবাইল ফোন, স্মাৰ্টফোন, হয়, কেৱল লেণ্ডলাইন, মানে যদি আপোনাৰ টেলিফোন আছে, লেণ্ডলাইন থাকিলে হয় দিব, নহ'লে কেৱল মোবাইলটো স্মাৰ্টফোন হিচাপে এইটো দিব। চাইকেল আৰু স্কুটাৰ, মটৰ চাইকেল, এইবিলাক যদি থাকে, চাইকেল থাকিলে চাইকেল, স্কুটাৰ দুয়োটাই আছে যদি দুয়োটাই দিব, নহ'লে তলত নাই দিব। তাৰপিছত কাৰ, জীপ, ভেন, মানে ডাঙৰ গাড়ী, এইবিলাক যদি আছে নাই, অপশ্যন ক্লিক কৰিব। পৰিয়ালটোৱে ব্যৱহাৰ কৰা প্ৰধান খাদ্যশস্য, মানে কি খায়, প্ৰধান খাদ্যশস্য, আইকন ক্লিক কৰি চাওঁ কি কৈছে। যদি এটাতকৈ অধিক খাদ্যবস্তু হিচাপে গ্ৰহণ কৰে, তেন্তে প্ৰধানকৈ গ্ৰহণ কৰা খাদ্যশস্য, মানে এটাতকৈ বেছি খালেও মুখ্যতঃ কোনটো বেছিকৈ খায় সেইটো উল্লেখ কৰিব লাগিব। চাউল, গেহু, জোৱাৰ, বাজৰা, গম, ধান, অন্যান্য। তাৰপিছত মোবাইল নম্বৰটো আপোনাৰ ইয়াতে এণ্ট্ৰি কৰিব লাগিব, কিন্তু যিহেতু মই আগতে কৰিছোঁ, গতিকে মোৰ মোবাইল নম্বৰটো ইয়াত উপলব্ধ দেখাইছে। তাৰপিছত তলফালে ৰাইটত লিখা আছে ছেভ কৰক আৰু আগবাঢ়ক, এইটো ক্লিক কৰিব লাগিব। এইটো ক্লিক কৰাৰ পিছত আপুনি পাব নিশ্চিতকৰণ। আগৰ ফিল আপ কৰাবিলাক যদি ঠিক আছে, তেতিয়া হয় দিব। তাৰপিছত এনেকুৱা এটা পেজ আহিব, মানে প্ৰিভিউ, মানে ৰিভিউ কৰিব আপুনি, যে কি ফিল আপ কৰিলে, কি নকৰিলে, এইবিলাক আকৌ এবাৰ চাই ল'ব পাৰে, যে ক'ত ভুল হৈছে, ক'ত শুদ্ধ আছে, মানে ক'ত কি দিব লগা আৰু বাকী আছে, এইবিলাক আপুনি এইটো ক্লিক কৰি এডিট অপশ্যনত গৈ ক্লিক কৰিব পাৰে। এইটোক কোৱা হয় পূৰ্বলোকন, পৰিয়ালৰ পঞ্জীয়নৰ বিৱৰণ, এইবিলাক চব ডিটেইলছ ইয়াত দিয়া আছে। তলফালে আহিব, ইয়াত চাব সম্পাদনা কৰিবলৈ ঘূৰি যাওক, মানে তলফালে যদি কিবা এডিট কৰিব লগা আছে, তেতিয়া এইটো ক্লিক কৰিব। তাৰপিছত ড্ৰাফ্ট হিচাপে সুৰক্ষিত কৰক, মানে এই যিটো লিখিছে এইটো যদি ছেভ কৰিব বিচাৰে, তলৰ এইটো ড্ৰাফ্ট হিচাপে সুৰক্ষিত কৰক, মানে এইটোত ক্লিক কৰিব লাগিব। আৰু যদি এইটো ক্লিক কৰি ছেভ কৰিব লাগিব আপোনাৰ, ছেভ কৰাৰ পিছতহে আপুনি তলত এই যে গ্ৰীণ লিখা আছে, নিশ্চিত কৰক আৰু দাখিল কৰক, মানে একদম ছাবমিট কৰি দিব। মনত ৰাখিব, এবাৰ ছাবমিট কৰাৰ পিছত এইটো আকৌ আপুনি এডিট কৰিব নোৱাৰে, যি ভুল বা শুদ্ধ তথ্য আপুনি দিছে তেনেকুৱাই থাকিব। এইটো ছাবমিট কৰাৰ পিছত আপুনি একদম এটা ID নম্বৰ পাব, 11 অংকৰ এটা ID নম্বৰ পাব। সেই সংখ্যাটো কি কৰিব লাগিব, আপুনি মজুত ৰাখিব লাগিব। যেতিয়া সেন্সাছৰ অফিচাৰবিলাকে ঘৰত আহিব, তেতিয়া এই নম্বৰটো দিব লাগিব আপোনাৰ। এইটো দিয়াৰ পিছত সিহঁতে সেই নম্বৰটোৰে কি কৰিব, লগ ইন কৰিব। লগ ইন কৰি যি বাকী কামখিনি আছে সেই অফিচাৰজনে কৰিব। গতিকে এইটোৱে আছিল সেল্ফ ইনুমাৰেশ্যন। বহুতজনে হয়তো মানে ভাবি আছে যে এইটো বহুত টান কাম, কিন্তু
মানে এবাৰ এই ভিডিঅ'টো যেতিয়া চাইছে আপুনি গম পাইছে মই জনামতে কোনো কনফিউজন থাকিব নালাগে আৰু যদি থাকে আৰু মানে বহুত মানুহে বহুত ধৰণৰ ভিডিঅ' দিছে এইবিলাক চাইও আপুনি এইটো নিশ্চিত কৰিব পাৰে যে কেনেকৈ ফিল আপ কৰিব লাগিব কি কৰিব লাগিব আৰু এটা কথা মনত ৰাখিব এইটো মাত্ৰ 15 দিন সময় দি আছে এইটো আপোনাৰ 16 আগষ্টৰ ভিতৰতেই কৰিব লাগিব 16 আগষ্টৰ ভিতৰত কৰিব লাগিব সেলফ ইনোভেশন মানে স্বগণনাটো আপোনাৰ 16 আগষ্টৰ ভিতৰতেই কৰিব লাগিব